যোৱাটো লেকচাৰলৈকে আমি সারফেস এরিয়া উলিয়ালো এতিয়া আমি ভলিউম অফ দা কিউবয়েড উলিয়াম এতিয়া ভলিউম অফ দা কিউবয়েড উলিয়াবৰ কাৰণে আমি এটা কোৱেশ্চন কনসিডাৰ কৰো ফৰ এক্সাম্পল দা কোৱেশ্চন ইজ দা কিউবয়েড ওয়াটাৰ ট্যাঙ্ক হ্যাজ লেংথ ইজ 2 মিটাৰ breadth is 1.6 meter and height is 1.8 meter find the capacity of the tank in liter কথাটো হৈছে কি আমাক লেংথ ব্ৰেথ এন্ড হাইট দিয়া আছে এতিয়া আমাক কি উলিয়াব দিছে আমাক উলিয়াব দিছে ক্যাপাসিটি বুলি কইলে আমি জানিব লাগিব যে ভলিউম উলিয়াব দিছে since volume of the cuboid of the water tank is equal to L into B into H এতিয়া আমি কিউবয়েডটো কেলে কনসিডাৰ কৰিলো আমাক যদি কিবা এটা বস্তু দি থোৱা থাকে আমাক লেংথ দিয়া থাকে ব্ৰেথ দিয়া থাকে আৰু হাইট দিয়া থাকে তেনেহলে আমি কি কৰিম ইয়াৰ ইনসাইড ক্যাপাসিটিটো উলিয়াম এতিয়া কথাটো হৈছে কি এটো সাপোজ এটো এটা ওয়াটাৰ ট্যাঙ্ক এটো সাপোজ এটা আমাৰ ওয়াটাৰ ট্যাঙ্কটো যদি আমাক ইয়াত কি দিয়া আছে সাপোজ আমাক ইয়াত লেংথটো দিয়া আছে লেংথটো 2 মিটাৰ আৰু তোমাৰ ব্ৰেথটো দিয়া আছে 1.6 মিটাৰ আৰু হাইটটো দিয়া আছে তোমাৰ 1.8 মিটাৰ এতিয়া আমি ইয়াৰ এই বস্তুটো দেখিবলৈ কেনেকুৱা হৈ গৈছে এই বস্তুটো দেখিবলৈ আমাৰ কিউবয়েড টাইপ হৈ গৈছে নাই গতিকে ইয়াৰ আমি ভলিউমটো উলিয়াবৰ কাৰণে ইয়াৰ লেংথ ইনটু ব্ৰেথ ইনটু হাইট যদি উলিয়াই দিও আমি ৰিকোয়াৰ্ড ক্যাপাসিটিটো পাম ক্যাপাসিটি মানে ভলিউম এতিয়া চাও আমি ইয়াত L আৰু B আৰু H ৰ ভ্যালুটো যদি বহাই দিও তেনেহলে আমি কি পাম 5.76 মিটাৰ পাম এতিয়া 5.76 মিটাৰটো এটো যেটো আমি পাই আছো এটো বস্তু হৈছে মিটাৰ কিউবত আছে এতিয়া মিটাৰ কিউব যেহেতু আমাক লিটাৰত লাগে এতিয়া মিটাৰ কিউবত আমি ৰখাই থলে নহব এতিয়া আমি লিটাৰলি কনভাৰ্ট কৰিব লাগিব যেহেতু আমি জানো যে 1 মিটাৰ কিউব ইকুৱেল টু 1000 লিটাৰ গতিকে এই মিটাৰ কিউবৰ জায়গাত আমি 1000 লিটাৰে মাল্টিপ্লাই কৰি দিম 1000 লিটাৰে মাল্টিপ্লাই কৰি দিলে আমি কি পাম আমি 5760 লিটাৰ পাম এতিয়া এইটোৱে হৈছে উলিয়াবলগিয়া মানে capacity of the water tank which is 5760 liter এতিয়া surface area and volume আমি পঢ়ি আছো ইয়াৰ ভিতৰত আমি sum based on cuboid okay এতিয়া আমি কাম কৰিম এতিয়া next question to লম a fish tank is in a form of a cuboid whose external measures are 80 cm 40 cm 30 cm the base face side face and back face are to be covered with colored paper find the area of the paper needed এতিয়া আমাক কি কৈছে আমাক এটা একুৰিয়াম বা ফিশ ট্যাঙ্কৰ কথা কৈছে তাত কি কৰিছে তাত তোমাৰ কালাৰ পেপাৰে মানে কভাৰ আপ কৰিব কোট কৰিব বেসটো তলত কৰিব আৰু সাইড ফেস কিটাত কৰিব বেক ফেসটোত কৰিব এতিয়া টোটাল আমাক কিমান কালাৰ পেপাৰ প্ৰয়োজন হ'ব আমি দিহেতু আগতে আমি পঢ়ি আহিছো যে যদি আমি কিবা এটা বস্তু এক্সটাৰনালি বা আউটাৰ সাৰফেস এৰিয়াটো যদি আমি কভাৰ আপ কৰিব যাও পেইন্টিং কৰিব যাও বা তাত যদি কিবা লগাব যাও তেনেহলে আমি কি জানিব লাগিব আমি তাৰ সারফেস এৰিয়াটো জানিব লাগিব গতিকে এই কোৱেশ্চনটোত অলৰেডি দিয়ে দিছে লেংথ ব্ৰেথ হাইট এতিয়া লেংথ ব্ৰেথ হাইটটো আমাক ইয়াত দি দিছে এইকিটা লেংথ ব্ৰেথ হাইট 80 cm 40 cm আৰু 30 cm এতিয়া কথাটো হৈছে কি আমাক কালাৰ পেপাৰ কোড লাগিব তলৰ ফেসটোত লাগিব তলৰ ফেসটোত আমাৰ কি হ'ব তলৰ ফেসৰ সারফেস এৰিয়াটো আমি ফাইন্ড আউট কৰিব লাগিব এৰিয়া অফ দা পেপাৰ নিডেড কি হ'ব এৰিয়া অফ দা বেস ফেসেস তাৰপিছত বেস ফেস এটাই আছে গতিকে এৰিয়া অফ দা বেস ফেসেস এটাই ল'ব লাগিব তাৰপিছত আমাৰ কি আছে আমাৰ সাইড ফেস দুটা আছে গতিকে এফ এ দুইটা সাইড ফেসৰ ল'ব লাগিব আৰু আমাৰ কি আছে বেক ফেস এটাই আছে গতিকে বেক ফেসৰ ল'ব লাগিব এতিয়া আমি এৰিয়া কিটা উলিয়াব এৰিয়া অফ দা বেসটো কি হ'ব L into B হ'ব যেহেতু ইয়াৰ লেংথটো আমি জানো যে তোমাৰ কি হয় প্ৰতিটো ৰেক্টেঙ্গুলাৰ এৰিয়াটো কি হয় তাৰ এডজেসেন্ট সাইড কিটা মাল্টিপ্লিকেশন এতিয়া এডজেসেন্ট এ পইণ্টৰ এডজেসেন্ট সাইড কোন কিটা এটো আৰু এটো গতিকে লেংথ ইনটু ব্ৰেথ কৰি দিয়া লগে লগে আমি তলৰ ফেসটো পাই যাম তলৰ ফেসটো আমি পাই গলো গতিকে ইয়া 80 into 40 cm গৈ পাই গলো এৰিয়া অফ টু সাইড ফেসেস এতিয়া সাইড ফেসটো ঠিক তেনে দৰে এতিয়া সাপোজ আমি এ পইণ্টটো কনসিডাৰ কৰো বা এ পইণ্টটো কনসিডাৰ কৰো ইয়াৰ এই সারফেসটোৰ এই যেটো সারফেস আছে এই সারফেসটোৰ কাৰণে এডজেসেন্ট সাইড কোন কিটা এডজেসেন্ট সাইড এ বি টো হ'ব আৰু এখন হ'ব এ এডজেসেন্ট সাইডটো হ'ব ইয়াৰ হাইটটো যদি h হয় ইয়াৰ হাইটটো যদি h হয় আৰু যদি তোমাৰ ব্ৰেথটো যদি b হয় এই হাইট এই এডজেসেন্ট সাইড দুটা মাল্টিপ্লাই কৰি দিলে আমি কি পাই যাম ইয়াৰ দুটা সাইড আছে গতিকে bh দুটা হ'ব এই দুটা মাল্টিপ্লাই কৰি দিয়া লগে লগে আমি কি পাই যাম আমি ইয়াৰ সাইড অফ দা ফেসেস সাইড মানে কি আমি এৰিয়া অফ দা টু সাইড ফেসেস পাই যাম এতিয়া আমি এৰিয়া অফ দা বেক ফেসেস টো উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব এৰিয়া অফ দা বেক ফেসেস টো উলিয়াবৰ কাৰণে আমি এতিয়া এই বেক ফেসটো আছে এই বেক ফেসটো হৈছে কি এই গ্ৰীন কালাৰ দেখুৱা যেটো বেক ফেস এই বেক ফেসটো এইখিনি পা এইখিলে চাবলৈ গলে
ইয়াৰ কি হ'ব ইয়াৰ লেংথটো হ'ব তোমাৰ কিমান হ'ব L হ'ব আৰু তোমাৰ ইয়াৰ হাইটটো কিমান হ'ব ইয়াৰ h হ'ব গতিকে ইয়াৰ L * h কৰিব লাগিব ইয়াৰ সাৰফেস এৰিয়াটো উলিয়াবলৈ হলে গতিকে L * h কৰি দিয়া লগে লগে আমি ইয়াৰ সাৰফেস এৰিয়াটো পাই গলো এটা সাৰফেস এৰিয়া পাই যোৱাৰ লগে লগে আমি কি হ'ব আমি অলৰেডি কোৱেশ্চনত আমি এটো লিখি আহিছো যে আমি অলৰেডি এই বস্তুটো লিখি আহিছো যে তোমাৰ এৰিয়া অফ দা বেস area of the two side face আৰু area of the back face এই গুটেই কিটা 8 কৰি দিয়া লগে লগে আমাৰ কিমান কালাৰ পেপাৰ লাগিব সেইখিনি আমাৰ ওলাই যাব এতিয়া কিমান কালাৰ পেপাৰ লাগিব আমি যদি 8 কৰি দিও এইকিটা ওলাই যোৱাৰ লগে লগে আমি কি পাম 8000 সেন্টিমিটাৰ স্কয়াৰ এতিয়া আমাৰ এই কোৱেশ্চনটো আমাক যি খুদিলে এৰিয়া অফ দা পেপাৰ নিডেড 8000 সেন্টিমিটাৰ স্কয়াৰ এটা কথাটো হৈছে কি আমি যেতিয়া আমাক বাহিৰৰ সাইডৰ কথা ক'ব তেতিয়া আমি সাৰফেস এৰিয়াৰ কথা ক'ব আৰু যদি আমাক ক্যাপাসিটি বা ভিতৰ সাইডৰ কথা ক'ব তেতিয়া আমি ভলিউমত গুৰুত্ব দিম ওকে থ্যাংক ইউ